হয়, কণকণ মইনাহঁত, আজি 20 ছেপ্টেম্বৰ। আজি সদৌ অসম তঞ্জিম মাদাৰিছে কৌমিয়াৰ অধীনত ছমহীয়া পৰীক্ষা আজিৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল। তোমালোকে সকলোৱে গম পাইছা। আৰু তোমালোকে এইটোও জানা যে আজি যোৱাকালি ছিংগাপুৰত আমাৰ অসমৰ জনপ্ৰিয় শিল্পী অতি আদৰৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আজি আমাৰ মাজত নাই। আজি তোমালোকে দেখিছা যে অসমৰ চৰকাৰী বেচৰকাৰী সকলো অনুষ্ঠান প্ৰতিষ্ঠান বা কমাৰ্চিয়েল যিবোৰ অনুষ্ঠান আছে, ব্যৱসায়ী প্ৰতিষ্ঠান আছে ইত্যাদি সকলোবোৰ বন্ধ ৰখা হৈছে। গতিকে আজি আমি জুবিন গাৰ্গৰ এই শ্ৰদ্ধাঞ্জলি তথা তেখেতৰ মৃত্যুত আমিও শোক প্ৰকাশ কৰিছোঁ। আমি ইছলামপুৰ বানাত মাদ্ৰাছা কাহিপাৰাৰ ফালৰ পৰা আমি শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা অনুৰাগীসকলক আমি মহান আল্লাহ পাকে সকলোকে ধৈৰ্য দিয়ক, সকলোকে সন্মতি দান কৰক। আমি ইতিমধ্যে তঞ্জিম বৰ্ডৰ ফালৰ পৰা যিটো নিৰ্দেশনা আহিছে, আজিৰ পৰীক্ষাটো স্থগিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সমগ্ৰ অসমৰ তোমালোকে সেৱা বৰ্ডে হওক বা আমাৰ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই ইতিমধ্যে সকলো অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ ৰাখিবৰ কাৰণে তেখেতে নিৰ্দেশনা জাৰি কৰিছে। গতিকে আমিও ইছলামপুৰ বানাত মাদ্ৰাছা কাহিপাৰাৰ আমাৰ এই লখিমপুৰৰ জিলাৰ যি আজি এই শিক্ষা অনুষ্ঠান, আজিৰ এই শিক্ষা অনুষ্ঠান স্থগিত, আমাৰ পৰীক্ষা আজি স্থগিত কৰা হৈছে। গতিকে তোমালোকে অহাকালি সকলোৱে প্ৰস্তুত হৈ ধুনীয়াকৈ এই পৰীক্ষাত অংশগ্ৰহণ কৰিবা। আৰু পৰীক্ষাত কোনো ধৰণৰ তোমালোকৰ অন্যায়, যিধৰণে তোমালোকে নকলেই হওক বা পৰীক্ষাৰ বিশৃংখলা সৃষ্টি কৰে এনেকুৱা ধৰণৰ কামৰ পৰা তোমালোকে বিৰত থাকিবা বুলি আশা কৰিছোঁ। আৰু আজি তোমালোকক সকলোকে আনুষ্ঠানিকভাৱে আমি ঘোষণা কৰিছোঁ যে আজি আমাৰ পৰীক্ষাটো স্থগিত কৰা হৈছে। ইতিমধ্যে তঞ্জিম বৰ্ডৰ ফালৰ পৰা যিটো নিৰ্দেশনা আহিছে সেই নিৰ্দেশনা অনুসৰি আজি স্থগিত ৰখা হৈছে। গতিকে